এই আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মেলা ক্ষেত্ৰত আজি আমাৰ বিশ্বনাথ চাৰিআলি হোৱাৰ কাৰণে মই নিজে আনন্দিত হৈছোঁ। আৰু তাতকৈ দেখাৰ কথা কালি মোক কোনে কোনে দেখিছিলে বাৰু? কালি মোক কোনে কোনে দেখিছিলে? অসমত মুখে দেখিছিলে হয়। তাত আহিলে কোনে কোনে মুখে দেখিছিলে দেখিছিলে। ওকে কেনে? আর এটা কথা তোমালোকক কালি মই সেলুট দিছোঁ যে তোমালোকৰ মনত আমি যি বিজ্ঞান পঢ়ি পেলাই শিকিলোঁ এই শিকা কথাখিনিৰ পৰা আমি যি বুজিলোঁ সেই বুজাখিনিৰ পৰা তোমালোকে যি বুজিছা তোমালোকৰ মা দেউতাক মই সঁচাকৈ ভাল পাইছোঁ। তোমালোকক ভাল পাইছোঁ যে আমাৰ মাজত সেই অন্ধবিশ্বাস নাই আৰু সেইটো আজি আমি এই ইমান সুন্দৰ অংশ বিশ্বনাথ চাৰিআলি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰান্তীয় বিজ্ঞান মেলাৰ কালি ৰাতি ৰাহাৰ আমি স্বৰ্গগণ তাতে উদাহৰণ কি দিব লাগে? সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত আমি শংকৰদেৱ বিদ্যা নিকেতনে এটা অনন্য এটা কাম কৰিলোঁ। অনন্য কাম মানে কি উপদেশকে আশীৰ্বাদ আমি উপদেশ দিয়াই নহয় আজি প্ৰান্তীয় বিজ্ঞান মেলা বিশ্বনাথ চাৰিআলিলৈ আহিছোঁ গোটেই অঞ্চলৰ আৰু দেখুৱাই দিলোঁ সঁচাকৈ বিশ্বনাথ চাৰিআলিৰ ৰাইজ বিশ্বনাথ চাৰিআলি শংকৰদেৱ বিজ্ঞান কেন্দ্ৰৰ আচাৰ্য প্ৰধান আচাৰ্য স্থানীয় বাসিন্দা সকলোখিনি বিজ্ঞান মনস্কতা সম্পন্ন দেখুৱাই দিলোঁ প্ৰধানত আৰু সেইখিনি মই সন্মুখত আমাৰ গোটেই অসমৰ ৰাইজে কওঁ যে আমি ইমান বিজ্ঞান ইমানেই ভাল লাগিছে নহয় তোমাক দেখিছোঁ দিছোঁ মায়ে কৈছে একো নহয় ছোৱালীজনী ভাত খাই আছে বাপে খাই আছে এতিয়া গ্ৰহণ খালে কিবা হ'ব নাই একো নহয় সৰু সৰু ল'ৰা ছোৱালী সুধিছোঁ একো নহয় তাতকৈ ডাঙৰ ওপৰত কি আছে বৰ আনন্দ কৰিছোঁ কালি হয় আজি বতৰ ডাৱৰীয়া হয় নহয় ডাৱৰটো গ্ৰহণ লগাইছিলে কালি গ্ৰহণ কোনে লগাইছিলে পৃথিৱীয়ে সূৰ্যৰ চাহটো পৃথিৱীয়ে আগত থকাৰ কাৰণে চন্দ্ৰগ্ৰহণ হৈছিলে আজি ডাৱৰ থকাৰ কাৰণে চন্দ্ৰক দেখা নাই সূৰ্যক দেখা নাই এইটো সূৰ্যগ্ৰহণ হৈ আছে হয় নহয় কাৰণ সূৰ্যটো চন্দ্ৰটো ঢাকি দিনে দিয়ে সেইটোৱে গ্ৰহণ গতিকে সেই সৰু কথা আমি কিছুমান আগতে নাজানিছিলোঁ বেলেগ কথা এতিয়া জানিবলগীয়া আমি তোমালোকে উঠি অহা প্ৰজন্ম মই নিশ্চয় ভাল কথা কিন্তু আজি আমি সেইবিলাকৰ বিষয়ে নাজানো। তোমাক এখন কিতাপ দিয়া হৈছে এই কিতাপখনত গোটেই প্লাষ্টিকৰ হিষ্ট্ৰী আছে আৰু আপোনালোকে জানেনে তোমালোকে জানানে যে প্লাষ্টিক আৱিষ্কাৰ হৈছিলে পৰিৱেশ সংৰক্ষণৰ কাৰণে পৰিৱেশ সুৰক্ষাৰ কাৰণে So, dimana kita mengajar, awal kita sport kita lakukan. Nanti liner umur itu liner kita ada ball masuk itu liner itu liner ini mungkin itu. So, car already kita pasti umur itu langsung. Kalau pasti umur itu bahasa itu ni excel. Because not created by scientists or ঠিক আছে ইয়াৰ যিটো কথা কৈছে সেইখিনি মই ব্যাখ্যা কৰিব নাযাওঁ এইখিনি গোটেইখিনি আছে এইটো আমাৰ বাৰু জানা ঠিক আছে তাৰমানে কিয় ইয়াত যিখিনি কথা আছে যে হিষ্ট্ৰী অফ দ্য প্লাষ্টিক এইটো অকস্মাতে হৈছিলে নে আৱিষ্কাৰ কৰা হৈছিলে কোনে আৱিষ্কাৰ কৰিছিলে কেনেকৈ আৱিষ্কাৰ কৰিছিলে কিয় আৱিষ্কাৰ কৰিছিলে হৈ পেলাই তেতিয়া প্ৰাকৃতিক প্লাষ্টিকৰ পৰা গৈ কৃত্ৰিম প্লাষ্টিক আৰ্টিফিচিয়েল প্লাষ্টিক আহিলে তাৰপিছত তাৰ পৰা গৈ পেলাই কেনেকৈ পলিমাৰ হ'ল পলিমাৰৰ পৰা মাইক্ৰ' প্লাষ্টিকৰ কেনেকৈ গণ্ডগোল হ'ল সেই গোটেইখিনি ইয়াত আছে লগতে ইয়াত এখন কামা আহক ৰাইজ প্লাষ্টিকৰ বটল দিয়ক আৰু কাপোৰ আনক এটা প্লাষ্টিকৰ বটল যদি কোনোবাই দিয়ে ফ্ৰীকে কাপোৰ দিব পৰা যাব খুব সুন্দৰ আলোচনা আছে তোমাক যদি কৰা মোৰ কণ্টেক্ট নম্বৰটো মই আছিলে বিশ্ববিদ্যালয় ন মোৰ কণ্টেক্ট নম্বৰটো কিমান মানে নাই নেদেখিলা কাম কৰি দিওঁ থেংক ইউ আপেল পকাই কমিটৰ দিয়া হয়
ঐ বাপু আমাৰ কিন্তু বা মহন্ত ছাৰে এনেকুৱা মানে মাৰিছিল নহয় মহন্ত চাই কি আছে সদায় মা দেউতা ককা আইতা চবেই গণিতৰ মাষ্টৰে পিছে গণিতৰ মাষ্টৰকে ভয় কৰে নাতিনীয়েকে কি ভাল পাব যে ভয় প্ৰথমতে কিয় আহিব ঘৰৰ পৰা আহিছে কাৰণ অংক মাষ্টৰে কেতিয়াও নকয় যে লিটাৰেচাৰ অসমীয়া মাৰিলে ইমান যে বেয়া লাগিলে ভয় লাগিলে কেতিয়াও ঠিক প্ৰথমতে যে অংক পঢ়োৱা অংক ভয় কৰা জন্ম হয় ঘৰৰ পৰা ছাৰে শব্দ পঢ়াব দেই ভালকে বিজ্ঞানৰ কথা আহিব শব্দৰ কাক বোলে দেখাচোন তোমালোকে দেতাক কৈ তাল তালৰ লগত বিয়া তাল বিয়া তাল মানে চাবি দেই ধুনীয়া শব্দ হয় কিন্তু মধুনীয়া শব্দ তাল বিয়া শব্দ তালতো শব্দ পেন থাকে শুনিবাচোন কবে তাল বিয়া হওক তালৰ শব্দ কয় তত্ত্ব বৰ্তমান নহয় নহয় তাল বিয়া হওক মধুনীয়া হওক এই যে শব্দ কাক বোলে যেতিয়া ছাৰে পঢ়ালে বৰ্ডত যেতিয়া চকীয়ে যেতিয়া শব্দ দেখিলে শব্দ হ'ল নহয় ছাৰক কেনেকৈ হ'ব লাগে ছাৰে আহিলে পেলাই যদি হুচেন মাৰিব পাৰে ছাৰে মাৰিবলৈ দিছে মাৰি মানুহ বেলেগ দেই আহি দিনত হুচেন মাৰিছে বোলে নহয় বোলে কিবা এটা টেকা এটা বজাই দিছে নহ'লে ওচৰতে মই কি কওঁ হুচেনো মাৰিব নহয় টেকা বনাই টেকা বজাই ওচৰত পাছত মাষ্টৰে সেইকাৰণে কি কৰোঁ তো বাহিৰত আৰু সবতকে তোমালোকে ভাল পোৱা ক্লাছৰুমৰ বাহিৰত নোপোৱা ভয় লাগে দুখ লাগিব থাকে না আমাৰখিনি খুব ভাল লাগে আমাৰখিনি ক্লাছৰ ভিতৰত থাকিলে ব্লেকবৰ্ডখন দেখিলে কৈ এইবোৰ পূজা ক্লাছ ভালকৈ দেখি বাহিৰত যাওঁ বাহিৰলৈ গৈ পোৱাৰ পিছত তাৰমানে ঐ হৈছে মাৰছো কেনেকৈ মাৰছো কোনে কথা যাব পাইছা আপুনি কিমান কোনে বা পুৰি কোনে কথা ছোৱালী কিন্তু ঠিকে আমাৰ চেঙামাৰী হাইস্কুলৰ ল'ৰাই ল'ৰাই ছোৱালী বেছি ওলাব পাৰে কোনে কথা বলচোন একো নহয় আচাৰ্য একো নহয় এতিয়া মই মেইন আচাৰ্য জলদি বজোৱা না শুনা না জোৰছে ঐ ল'ৰাবিলাকে ল'ৰা না ক'তা কম্পিটিশ্যন কোনে বেছিকৈ পাৰে কথা কথা পঢ়াবলৈ গৈ আছো তাৰ লগত যদি ল'ৰা ছোৱালীক আমাৰ দৈনন্দিন জীৱনৰ বস্তুটো যদি সংযোগ নকৰোঁ যে ল'ৰা ছোৱালী ভাবে কি ছাৰে এটা শব্দটো কিতাপৰ বস্তু আৰু আমি গান গাই থাকোঁ কথা পাতি থাকোঁ ঘূৰি মাৰি থাকোঁ সেইটো এটা আমি জনা বস্তু গতিকে সেই লেক অফ কমিউনিকেশ্যনৰ কাৰণে কি হ'ল এই ল'ৰাটোৱে ধানৰ নৰাৰে সি পেপা বনাই বনাই আছে কিন্তু সি স্কুললৈ কিয় যোৱা নাই এই আজি স্কুল নাযাওঁ কিয় এই শব্দ কাটিবলৈ চাই কৰিব শিকিব যিজন ল'ৰাই শব্দ সৃষ্টি কৰিব জানে ধানৰ নৰা কাটিবলৈ শব্দ উলিয়াব জানে সেইজন ল'ৰাই ভয় কৰে শব্দ কাটিলে চাই কৰিব একদম মাথা সেইটোৱে হৈছে প্ৰেক্টিকেল জ্ঞানৰ অভাৱ যাৰ কাৰণে আমি সাকসেস হ'ব পৰা পেপাৰটোৰ জৰিয়তে যে চাহপাই কেনেকৈ শব্দ উলিয়াই ভাগ কৰি খোৱালি খোৱাতে টকাটো লাহে ঘৰখন শব্দৰ সৃষ্টি কয় শব্দ কি কোনো জেগাত থাকিবনে চব যাব ফূৰ্তি কৰিব যাব খেলিবলৈ যাব গতিকে এই যিটো পৰটো পৰৈ মুক্তা সব ধৰা লৈ আহোঁ যে বনা আৰু বজা যাৰ কিমান পাৰে ই দুটা আচৰিত কি কৰিলে এটা ছাৰ এটা দীঘল হ'লে বেলেগ আৱাজ এটা চুটি হ'লে বেলেগ আৱাজ ঠিকে আছে কিয় বেলেগ হ'ল যেতিয়া আহি যাব এইবোৰত পোৱা নাই লাহে লাহে কৰম লৈ চুটি হ'লে বেলেগ আৱাজ দীঘল হ'লে বেলেগ আৱাজ সেই কৰম দৈৰ্ঘ্যৰ কথাটোৱে পঢ়োৱাৰ আগতে দীঘল কৰম দৈৰ্ঘ্য বিস্তাৰৰ কথা এই গোটেইখিনি কথা আমি প্ৰেক্টিকেলি আহি যায় গতিকে এইবিলাক হাতে কামে শিকাব সেইবিলাক শব্দ ফুটবল আগৰ সঁচাকে এই ছাৰ আমাৰ প্ৰধান
আমি ওই দেখলে মুখগুলো হয় এটাই বলে এই ক্লাস অফ বিজ্ঞানের অঙ্ক পড়াবলে বলে তোমাদের স্টুডেন্টরা সহিত গুণবালে উপকরণ থাকে তোমার আলো বিভিন্ন লোকদের সহিত তোমাদের কে সহিত দেখা এর মই মানে উপর দেখা 1940 সনত দা এলিমেন্টারি স্কুল গুলি জর্জ ডেভিসে এখন আমার বানাইছিল আর হয় আমার ক্লাসগুলো কাজে একটা রোল জলতে বেলেগ স্থানে এখানে বিভিন্ন মাধ্যমগুলো বলতে ওয়া কি ফুটি স্কুলে বা কই যাওয়া দেই ইমানদার এবোটা কিতাপে না ফসাই মাৰিছ ফটো উঠিব লাগে নাহাওঁগা তুমি হাঁহে দেখিলে কোনো হোৱা নাই আহিছে কিন্তু ৰিপৰ্টে চাই হোৱা ইয়াত কোনোবা হাঁহিবলৈ কৈছিলা কি ফুটি দেখি আমি আপোনাৰ শিকালো কিহৰ কাৰণে কৰিব এখন চৰকাৰী স্কুলত ধেৰ দিছে নহয় এখন 10টা হৈ কি লাষ্টৰ বছৰ একেবাৰে ফৰগছ কৰিছে মানে কোৱা কৰিছে নেক্সট বছৰ উঠি আহি আছে দিনা নাই দিনা নাই চৰকাৰী স্কুল ধেৰ মাষ্টৰ কম আমাৰ এটা সেকশন কৰিব 10টা আমাৰ দেশতে 123টা এই যে পইচা পায় নে না দামে মোকে মোবাইল ধৰি গৈ থাকিব মানে এই সুখকে সুন্দৰ ধৰি গৈ থাকিব ক্লাছ 10 আছে ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন বিদ্যুৎ চুম্বকীয় আবেশ সবতকে টান হোৱা মাইকেল ফেৰাডে আৱিষ্কাৰ কিন্তু ক্লাছ 6 ত যেতিয়া চুম্বকৰ পাঠটো ওলাই এই কথা যদি কৈ দিয়ে আবেশ ইন্ডাকশন কি বস্তু কিন্তু কনসেপ্ট ক্লিয়াৰ কৰি দিয়ে নাইন কৰিলা অংক কিবা থিওৰি কৰোঁতে ভয় কৰা এইবিলাক কি আছে সেইকাৰণে মই কওঁ এই প্ৰেক্টিকেল ধৰণে হেচিটেশ্যন তোমালোক গোটেইকেইটা লাটুনটো উৰুৱা দেখিলা তোমালোকৰ দেখিলা লাটুনটো উভত কৰি কিয় ঘূৰিলে নাই গম পোৱা নাই ঠিক আছে কিবা কথা এতিয়া কথা কৈছে অকমান আজি দাবি কৰিবলৈ অহা নাই কৰিবলৈ অহা নাই ইয়াতে দাবি লাভিব অহা নাই এই আমাৰ মাজুলী পাই দাদুৰ আগত আৰু ডাঙৰ গতিকে এতিয়া দাদু নকৰোঁ বাৰু বিজ্ঞান একাউণ্টে টপিক কৰিছে বিজ্ঞান কোৱা এই কথাটো হৈছে তুমি এই ভৰিটো পিছফালে নিদিয়াকে আৰু এই অলপমান নাকটো নলগাকে মই অকণমান আকৰ্ষণ কৰি তোমাৰ নাকটো লাগিব নোৱাৰিব কলমটো আৰু ভৰিটো পিছফালে দিব নোৱাৰে চাই কৰে চিকি বাইকৰ ভৰি থাকিব নাকত কলমটো লাগিব কৰিব লাগিব চাই পিছে এতিয়া আছে দিব আমি কেনেকৈ
যে এই কিন্তু ভাল কৰে সেইটো মই কওঁ তাৰমানে তাই যদি মাকে কয় আমি যদি গালি পাৰি ভাবে গালি পাৰিব নোৱাৰে উল্টাই দি পেলাই নিজৰ বেছি মন ভাল চিধা কৰিবলৈ কৈছে কি memang makan kau pakai budaya pak pakai gigi pak ada kawan mana punya apa yang pakai siapa dan sudah di sana betul nih atau juga boleh mana hal kayak ada tiga bulan itu kan di mana bro di sini budaya pakai punya apa naik pak polisi di sini boleh bawa mana kata itu punya orang yang mau tahu very good এই যে কথা ভৰিটো পিছফালে নিদিয়াকে নাকত কলম লগাকে তুমি ষ্ট্ৰেট দিব লাগে পঢ়া যাবনে নাই নহয় পৃথিৱীত থকা কোনো এজন ব্যক্তিয়ে তেনেকৈ উঠিব নোৱাৰে সেইখিনি কথাকে আপোনালোকে ক'ব লাগিব পৃথিৱীত থকা কোনো এজন ব্যক্তিয়ে এই দুটা চৰ্ত দিলে উঠিব নোৱাৰে চেষ্টা কৰি চাব মানে কি হ'ল ছাৰে আমাৰ পঢ়া চেষ্টা কৰিছে কাম লাগি কাম নকম লাটুনটো কিয় উঠাই ধৰিলে চকীৰ পৰা কিয় উঠিব নোৱাৰিলে আৰু এটা ক্ৰিয়াকলাপ একেলগে পায় What is this? What is this is the key. This is the key. Itu gini lokal. Mana? Itu kami orang kita tadi boleh. Ini kita pakai. Kalau mana apa sama? Kita. Asal dia kata tu kalau deh sentence tu. Itu a cap of a pen. Penor eta কলমৰ এটা হাতৰ এই হাতৰটো এই টিপ অফ ফিংগাৰ তাৰমানে আঙুলিৰ আগত ৰাখিব লাগে হৰাইজেণ্টেলি মানে কোনটাকে অনুভূমিকভাৱে আঙুলিৰ আগত কি বুলি কয় আঙুলিৰ আগত অনুভূমিকভাৱে এই কলমটো হাতত ৰাখিব লাগে ধুনীয়া পাৰে এটা পাছত dan suara mana? Suara. Kalau bisa tu, saya asal dari sini. Betul tak? Kami mana yang bawah? Aku ni genta sesudah kan? Dunia, mana dia orang tu? Dunia ekor kita agak agak dunia agak tu lagi baru baru. Dah, kami bisnis saya ni air tu apa main orang yang sudah balik saya pasal. Jadi masa kita kalau balik. Orang kita bisa jawab yang cumi mau baik, yang mau apa cumi mau baik, utur berarti, curang ni, wah, boleh sesuai dengan maksud kan? Hah, boleh, dia utur bantu dia betul. Nama dia mana nanti boleh, semua ada jawab. Dia tipo hingga kita tadi ya, tipo hingga atau
Kulit lalu mereka itu. Ini aku tuh, ini kan apa? Tuh kasih kalau ini apa? Dua ini, ini. Coba. Anu kita kan sih dia. Gimana bener dia? Kalau sih sekarang itu. Di samping chicken orang, ada yang chicken orang yang lagi kayak apa? Makan hari itu ya kan? Robin naik ya? Asal kau itu berdua. Ini saya kerja ini naik ya mana? Apa masih ada? Aku itu. Jadi di mana apa ya? Di pokok ini kan? Kita jangan lupa. Tapi kalau weight itu apa ya? Format naik apa? Di mana anggota buat dia butuh tu pakai bisa puri dalam agak bahar lagi moi naik buat pakai bar candle tu soki mana boleh soki mana boleh tak agi buat apa condition tu soki nakal lagi kamu tak আর বইটো পিছফালে দিব নোৱাৰো এই দুটা কণ্ডিশ্যন ৰাখি নচলত তেতিয়া মই কেতিয়াও ভাৰতৰ ওপৰলৈ আনিব নোৱাৰো হয় মই বইকেইটা পিছলে কৰি পেলাই ভাৰতৰ ওপৰলৈ এনেকৈ উঠিব পাৰিম নতুবা বইটো যেনেকৈ হ'লে মানে হাউনি পেলাই এনেকৈ উঠিব পাৰিম এই দুটা কণ্ডিশ্যন যদি মই বন্ধ কৰি দিওঁ চকী তলৰ পৰা ভাৰতৰ ওপৰলৈ আনিব নোৱাৰা যে পৃথিৱীত কোনো এজন ব্যক্তি নাই যোনে উঠিব পাৰে যে এতিয়া মই টানিব ধৰিম এই মাইকটো এতিয়া ক'ব ৰাইজে ক'ব বেলুনটো ফুলি গৈছে যে বেলুনটো যে বতাহ নাছিলে উলিয়াই দিছিলে বান্ধি দিছিলে চিলিণ্ডাৰ বেলুন বতাহ আছিলে হেৰো শুনিছো চিলিণ্ডাৰ ভিতৰত বতাহ আছে জানো বেলুনটো বান্ধি থোৱা আছে নে নাই বেলুনটো বতাহ আছিল জানো যে তেতিয়া মই তেতিয়া কিছু বতাহ সোমাইছে জানো এই বেলুনটো কোনে খোলা ভুলটো থাকোঁতে নেকি আকৌ আত্মা প্ৰৱেশ কৰিলে নেকি আকৌ এই বেলুনটো খোলা ফুলি আছে যে দূৰৰ পৰা যেনেকৈ কাম কৰিছে বুজিছে নাই হে ফুলিছে মোৰ প্ৰশ্ন বেলুনটো একে এই দিয়া লগে লগে নাইকিয়া হৈ গৈছে এই দিয়া লগে লগে ফেকেটা হৈ গ'ল মোৰ ভৰিষ্ঠা চাৰিলে কি বিজ্ঞান কৰিছে নে বতাহটো উলিয়াই দিলে আকৌ বতাহটো সোমাব নিদিয়ে বেলুনটো ফুলাই দিলে ফুলে নাই ফুলি গ'ল আকৌ বতাহ কৰি দিলে আকৌ নাইকিয়া হৈ গ'ল এই ভুলটো ক'ৰ পৰা আহিলে কোনে ক'ব পাৰিব ওপৰত কোনে ক'ব পাৰিব ৰাজু সম্ভৱ মোৰ মতে চাপৰ কাৰণে এইটো সম্ভৱ হৈছে আপুনি যে স্পেচটো মানে বালু পেলাই দিলে তাৰপাছত আঙুলিটো ধৰি দিওঁতে মানে কাপ খাই দিছিল আৰু আঙুলিটো দি এটা কৰি দিয়াৰ পিছত টানি দিওঁতে বেলুনটো ফুলিছিল কিয় মানে বেলুন চোৱাই নাই মই বতাহটো সোমোৱাটোহে মন কৰি দিছিলোঁ আকৌ পিছত বতাহ কৰি দিছিলোঁ যে বতাহটো এৰি দিওঁতে চাপ খাই গ'ল বতাহটো বন্ধ কৰি ফুলি গ'ল হয়নে ঠিক আছে এতিয়াও দিয়া আপুনি পৰিৱেশটো বায়ুশূন্য কৰিছিল যেতিয়া বায়ুশূন্য কৰি টানি দিলে তেতিয়া বেলুনটো চাপ খাই গ্ৰহ খাই গৈছিল সেইকাৰণে বেলুনটো ফুলি গৈছিল কিয় ফুলিছে সেইটো চবেই গম পাইছে বায়ুশূন্য কৰিছোঁ হয় নাই বায়ুশূন্য কৰিছোঁ মই তাৰ কাৰণে ফুলিলে বেলুন চাপে বেলুনটো টানি দিছিল কি চাপে চাপটো ক'ৰ বায়ুৰ বেলুন চোৱাই নাই আৰু বায়ুটো সোমাবলৈ বাধাই ঠিক আছে কথাটো ওলাব লাগিব এনেকৈ ওলাব লাগিব চবেই জানা টেকনিকেল নাজানা দিয়া দিয়া আপুনি যেতিয়া যিটো টানি দিলে ন তো তাতে বায়ুশূন্য অৱস্থাৰ সৃষ্টি হ'ল যেতিয়া টানি দিয়া নাছিল তাতে বায়ুমণ্ডলীয় চাপে তাতে প্ৰভাৱ দি আছিল ফলত এইটো চেপেটা হৈছে যেতিয়া টানি দিয়ে বায়ুশূন্যৰ অৱস্থাৰ সৃষ্টি হ'ল ফলত বায়ুমণ্ডলীয় চাপে প্ৰভাৱ দিব পৰা নাই সেইকাৰণে
যিটো প্ৰভাৱটো কমি গ'ল, যিহেতু বতাহটো এক্সপেণ্ড হৈ গ'ল, ভেকুৱামৰ সৃষ্টি হ'ল, সেইকাৰণে এইটো ফুলি উঠে। ভাল হ'ল কিছুমান আৰু ক'ব বেয়াও হৈছে কেনেকুৱা অলপ হৈছে আৰু ন মাইকৰ যেতিয়া বল কৰিবা ইয়াকো ফুলিলে তেতিয়া হ'ব পাৰে। এই বেলুনটো মন দি কৰিবা, এইবিলাক কৰিবৰ কাৰণে লেবৰেটৰী নালাগে, ডাঙৰ ডাঙৰ থিয়ৰী সৰু সৰু বস্তু লৈ যায়। এই বেলুনটো যেতিয়া মই বান্ধিছিলো, বেলুনটো জানো মই বায়ুমুক্ত কৰি লৈছো, বেলুনটো বায়ু নাই কিন্তু একেবাৰে নাই নে মাইকক লৈ পেলাই একেবাৰে কথা নহয়, কিছু পৰিমাণে বেলুনৰ পৰা হয়নি কথাটোৱে তোমালোকে মিছ কৰিবা, তুমিও মিছ কৰিবা লাষ্টত নাই যে ছাৰ আমি বেলুনটো বান্ধিছিলে হয় কিন্তু বেলুনটো বায়ুমুক্ত কৰা নাছিলো, চিৰিজটোৱে বায়ুমুক্ত কৰিছে। যেতিয়া মই ইয়াক ঠেলি দিলো বায়ুমুক্ত হৈ গ'ল, মই যেতিয়া বায়ুখিনি সোমাব নিদিলো কিন্তু বেলুনৰ ভিতৰত অকণমান থকা বায়ুখিনি বাহিৰৰ বায়ুমণ্ডলত চাপ আছে নাই? কাৰণ বায়ুমুক্ত হৈ যেতিয়া চিলিণ্ডাৰৰ ভিতৰত বায়ুমণ্ডলত চাপ থাকিব লাগে, নাথাকে। এই চাপটো ক'ত পৰিব? বায়ু পৰিব। বায়ু ক'ত আছে? বেলুনৰ ভিতৰত আছে। অকণমান হ'লো সেইকাৰণে বেলুনটো ফুলি গ'ল। নমস্কাৰ, মই মৰিগাঁৱৰ পৰা আহিছোঁ। মৰিগাঁও। মৰিগাঁও নমস্কাৰ, মই মঙলদৈৰ পৰা আহিছোঁ। মঙলদৈ নমস্কাৰ, মই মঙলদৈৰ পৰা আহিছোঁ। মঙলদৈ পায় ভেৰি গুড। এতিয়া মোৰ হাতত আছে এখন ৰঙীন আৰু প্লাষ্টিকৰ বাৰু মানে আৰু এটা আছে আমাৰ ষ্টেণ্ড। এতিয়া ষ্টেণ্ডটো কি হয় চাব ৰখি গ'ল। এতিয়া মই এতিয়া গতিশীল বস্তু এটা সদায় গতিশীল অৱস্থাতে থাকিব বিচাৰে আৰু এটা স্থিতিশীল অৱস্থাৰ বস্তু এটা সদায় স্থিতিশীলতে থাকিব পাৰে। সাপোজ এটা উদাহৰণ দি বুজাইছোঁ, আমি গাড়ীখন চলাই থাকোঁতে আমি যিহেতুকে বহি যাওঁ, ঘপককৈ ব্ৰেক মাৰিলে আমি আগলৈ গুচি আহোঁ, কিন্তু যেতিয়া ঘপককৈ আকৌ গাড়ীখন ষ্টাৰ্ট কৰি পিছলৈ গুচি যাওঁ, গাড়ীখন চলাই থাকোঁতে আমাৰ বডিটো সদায় গতিশীল অৱস্থাত থাকে, কিন্তু গাড়ীখন যেতিয়া ৰখাই দিয়া হয় আমাৰ গতিশীল বডিটো সদায় গতিশীল অৱস্থাতে থাকিব পাৰে। সম্ভৱ হয়তো এই সম্পূৰ্ণ সূত্ৰটো এই প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে চাগে প্ৰযোজ্য হৈছে মোৰ মতে। ধন্যবাদ। আৰু কোনে ক'ব? তোমালোকে কোৱা যেটা প্ৰকাশ কৰে মঞ্চ প্ৰকাশ আৰু কোৱা কি ক'বা? কি ক'বা? নেগেটিভ মাৰ্কিং নাই বোলে কিহৰ কাৰণে ই বাকী খোজকাঢ়ি গ'লে ইয়াৰ দিনটো বেছিকৈ কভাৰ কৰিবলৈ মানে সম্পূৰ্ণ হোৱালে মানে আকৌ এক্সট্ৰা পাৰিলে মানে তেতিয়া মুভমেণ্ট হৈ আছে Gravity plus momentum plus spring tension. Gravity plus momentum plus spring tension. Spring tension. Okay. Aro. F equal minus kx. Kx. Formula লাগে বাপরে ডাঙৰ বস্তু হ'ব। থিওৰি কি নালাগে, ফৰ্মুলা লাগে। এই চাকৰি কৰা তুমি কি কৈ আছে?
নম্বৰ থিয়ৰী ফাৰ্ষ্টটো মই ক'লো গ্ৰেভিটি প্লাছ মমেন্টাম প্লাছ লাহে লাহে কোৱা নাই কি হৈ যায় গ্ৰেভিটি প্লাছ আৰু মমেন্টাম মোমেন্টাম ওকে এটা প্লাছ স্প্ৰিং টেনশ্যন ফ্ৰী টেনশন ওকে তিনটা ওকে ওকে থ্যাংক ইউ আৰু গ্ৰেভিটি প্লাছ মোমেন্টাম প্লাছ ফ্ৰী টেনশন আৰু তুমি কি কোৱা মৰিয়া পাই কোৱা মোৰ মানে যিহেতু প্ৰথমে আমি দিলোঁ গতিকে এটা আকৰ্ষণ শক্তি আমি গঢ়ি পাওঁ গতিকে সেই বস্তুটোৱে হয়তো তাৰ পিছৰ বস্তুটো যিহেতু জড়িত সিহঁতকেইটা গতিকে ইটোৱে সিটো টানিব ফলত সেইটো পাবই লাগে ওরা বিবে আনিব পারে দিব নাম কি এ ওয়া বাহাদুর তো নাম আছে যেতিয়া কথা কই 15 মিনিট কমাৰো বেছি লম মাতিলা সবে আৰু কি হলে সায়েন্স কি আছে কেও কৈছে কেও কিছুমানে গ্ৰেভিটি আছে মোমেন্টাম আছে ফ্ৰী টেনশন আছে কিন্তু একটা প্রপার্টি আছে ইলাস্টিসিটি স্থিতিস্থাপকতা যেতিয়া এই স্প্ৰিংটা ইয়াত দিলো সামান্য মমি ইউটিউবত দি থোৱা আছে শ্লো মোচন বৰ সুন্দৰ ইয়াত ইয়াৰ লগে ও বাইদেউ এই ভিডিঅ' চাবা এটা চাওঁ এবাৰ ইয়াত কথা ইয়াত যেতিয়া দি দিলো চাচোন ই এটা নামটো টানিবলৈ বিচাৰি আছে না মই ধৰি আছো কাৰণে ৰৈ আছে এনেকুৱা কৰ হয় ৰবৰ এডাল পানী দিলে আকৌ আগৰ অৱস্থালৈ গুচি যায় না ৰবৰ এডাল পানী দিবা এই দিলে আকৌ অৱস্থা নাই দিছে এইকে গুচি গ'ল আকৌ যেতিয়া মই এনেকৈ টানি দিছো সি ইয়ালৈ গৈছে প্ৰথম ধৰ্মটো হৈছে ইলাষ্টিচিটি স্থিতিস্থাপকতা যেনে সি মানি আছে সি চামে ই এটা কানা ই এটা কানা ই এটা কানা আনটো ইয়ালৈ যায় ইয়াৰ পৰা আকৌ ইয়ালৈ যায় ইয়াৰ পৰা আকৌ ইয়ালৈ ঘূৰি থাকিব কাৰণ ইলাষ্টিচিটিটো মেইনটেইন কৰিবৰ কাৰণে ই ষ্টেপত গৈ থাকিব কিন্তু গৈ থাকিব এই দিনতে কোনোবা এজনে গৈ থকা কথা বোলে নিউটনে বোলে কৈছিলে বোলে গৈ থকা বস্তু গৈয়ে থাকে ৰৈ থকা বস্তু বোলে ৰৈ থাকে যেতিয়া মই থাকিম কাইলৈকে যাব পৰহিলৈকে যাব এশ বছৰলৈ যাব যেতিয়ালৈকে বাহ্যিক বল প্ৰয়োগ নকৰোঁ তেতিয়ালৈকে ৰৈ থকা বস্তু ৰৈ থাকিব গৈ থকা বস্তু ৰৈ থাকিব তেওঁৰ কথা মানে মই ইয়াত বাহ্যিক বল প্ৰয়োগ কৰিলোঁ গতিকে ই গৈয়ে থাকিব যেতিয়ালৈকে বায়ুৱে ঘৰ্ষণ বলে বিপৰীত ফালে ক্ৰিয়া কৰি ইয়াক বন্ধ কৰি নিদিয়ে যদি বায়ু পূৰ্ণ মাধ্যম হয় তেতিয়াতো ই অনন্ত কাললৈকে গৈ গতিকে ইয়াত কোৱা আছে কি মোচন অফ ইনাৰ্চিয়া বা ইনাৰ্চিয়া অফ মোচন যাক কয় গতি জড়তা আৰু আছে মই আৰু 5টা লগ ক'ব পাৰোঁ কেইটা লগ তোমালোকে পোৱা নাই নকওঁ আমি স্থিতি জড়তা গতি জড়তা স্থিতিস্থাপকতা জানো মানে এই সামান্য ধাৰণাটোৰ সহায়ত আমি ধেৰ কাম কৰিব পাৰোঁ আমি কেতিয়া ভাল এইটো কি হ'ব মানে এইটো সহায় চাবাতে কি কৰিব পাৰোঁ মই নুবুজাই সময় কম এইটো এটা আমি ৱেভলেট তৰংগ দৈৰ্ঘ্য তৰংগ কাল তৰংগ দীৰ্ঘ বুজাব পাৰোঁ তাৰ চাবাতে এই বামৰে এইবিলাক বস্তু আমি বিচাৰি পাওঁ কিন্তু মই বিচাৰি কৈছোঁ বামৰে পাওঁ বামৰে কি সুন্দৰ হৈছে যিহেতু পেৰিস্কোপ চাবমেৰিনত এনেকৈ মাটিৰ পানী তলৰ পৰা সাগৰৰ ওপৰত চাব পাৰি ইয়াৰ উচ্চাৰণি কৰিব হয় ইয়াত ৰিফ্লেকশ্যন অফ লাইট প্ৰতিফলন বুজাবৰ কাৰণে মডেল বনোৱা হয় মই কি কৰিলোঁ শংকৰদেৱৰ এইখিনিতে মই গাত খান্দি গৈ আছোঁ গুড মৰ্ণিং কোনে গ'ল আমেৰিকা পাই যাম আমেৰিকা কাক পাম ডনাল্ড ট্ৰাম্পক পাই যাম বা বিনা পইচাতে পাই যাম ল'ৰাটো উঠিব লাগে কৰিব লাগে গাত খাম আৰু গুচি যাম চবেই ক'ব সম্ভৱ নহয় চাব লাভা আছে গৰম আছে অক্সিজেন আছে হেৰ মই অক্সিজেনো দি দিম লাভাখিনি নুপুৰিবৰ কাৰণে মই চিষ্টেম কৰি দিম
পৃথিৱীৰ মাজেৰে গাঁত খান্দি যদি আমি কিবা কাৰণত পৰি যাওঁ আমি উল্টা চাইডে যাই পাব নোৱাৰিম, এইটো সম্ভৱ নহয়। কাৰণ পৃথিৱীৰ গ্ৰেভিটি আছে, এতিয়া গ্ৰেভিটি চাৰিওফালে পৃথিৱীৰ চাৰিওফালে আকৰ্ষণ কৰে। এতিয়া যদি আমি আকৰ্ষণৰ ফলত তলত গুচি যাওঁ, এই পৃথিৱীৰ যিটো চেণ্টাৰৰ ইফালে গুচি গ'লে চেণ্টাৰে আকৌ টানিব, ইফালে গুচি গ'লে আকৌ আকৰ্ষণ কৰিব। ফলত কি হ'ব, আমি চেণ্টাৰৰ মাজতে এনেকৈ ঘূৰি থাকিম, আমি ইফালে যাব নোৱাৰিম। স্যাৰ মোৰ কথাটো একেই, মানে যদি আমি তললৈ যাওঁ, তললৈ যাব নোৱাৰি বাৰু, কিন্তু তথাপি যদি ভাবিবলৈ হ'লে তললৈ যাওঁ, তেতিয়া আমাৰ ওপৰলৈ আকৌ টানিব, আকৌ ওপৰলৈ টানিছোঁ আকৌ আমাৰ তললৈ টানিব, এনেকৈ ইলাষ্টিকত আকৌ আমাৰ মানে মাজতে ঘূৰাই দিব। আৰু কোনে ক'ব? কোনোবা আছেনে? হয়, নমস্কাৰ। মাইথাকৰণে একে। নমস্কাৰ, মোৰ নাম জিৎ ৰঞ্জন ডেকা। মই সুদূৰ শিৱসাগৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন পেনাচৰৰ পৰা আহিছোঁ। মোৰ উত্তৰটো একেই। মাধ্যাকৰ্ষণ শক্তিয়ে পৃথিৱীৰ সকলো ঠাইতে আৱৰি আছে আৰু আমাক চাৰিওফালে আমাৰ চাৰিওফালে মাধ্যাকৰ্ষণ শক্তিয়ে আকৰ্ষণ কৰি আছে, যাৰ ফলত আমি একেটা দিশতে পুনৰাৱৰ্তন কৰি আমি ঘূৰি থাকিব পাৰিম, যাৰ ফলত এটা মূৰৰ পৰা আমি আন এটা মূৰ আমি গন্তব্যস্থান পাব নোৱাৰোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ৰাজেশ কুমাৰ ডেকা। মই বৰপেটা বিভাগৰ পৰা আহিছোঁ। যদি দুডাল চুম্বক লোৱা হয় আৰু এই চুম্বক দুডালে বিপৰীত মেৰুত আকৰ্ষণ কৰে তেন্তে সেইডাল চুম্বক হ'ব, আৰু যদি একে মেৰুত বিকৰ্ষণ কৰে তেন্তে সেইডাল চুম্বকেই হ'ব। যদি এপাত লোহা আৰু এডাল চুম্বক হয়, এই চুম্বকৰ বিপৰীত মেৰুতাই যদি আকৰ্ষণ কৰে সেইডাল চুম্বক হ'ব, আৰু যদি একে মেৰুতাই বিকৰ্ষণ কৰে তেন্তে সেইডাল লোহা, কোনোবা এটা লোহা বা কোনোবা এটা চুম্বক হ'ব। যিডালে আকৰ্ষণ বিপৰীত মেৰু আকৰ্ষণ নকৰে সেইডাল লোহা হ'ব। ঠিক আছে, বঢ়িয়া, তোমাৰ লাগে ভাল হৈছে। নেক্সট কোনে ক'ব? এই লাহে মানুহবিলাক জাগি উঠিছে। নমস্কাৰ। যদি আচল দ্বন্দ্ব চুম্বক হয়, উত্তৰ মেৰুৱে আন এটা উত্তৰ মেৰুক বিকৰ্ষণ কৰিব আৰু দক্ষিণ মেৰুৱে আন এটা দক্ষিণ মেৰুক বিকৰ্ষণ কৰিব। যদি সেইডাল লোহা হয় তেন্তে উত্তৰ মেৰু আৰু উত্তৰ মেৰু দাগ দিয়া আছে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দুইটা একলগ হ'ব। যদি নহয়, মানে লোহা নহয়, তেন্তে উত্তৰ মেৰুৱে উত্তৰ মেৰুক আন এটা মানে বিকৰ্ষণ কৰিব। মানে যিটো একে চাইড হয়, এটাই আনটোক অপোজিট ফালে থাকিব, আৰু যিটো অপোজিট টাৰ্ম হয় এটাই আনটোক আকৰ্ষণ কৰিব। ধন্যবাদ। ঠিক আছে, আৰু কোনে ক'ব কোনডাল চুম্বক তোমাৰ কোনডাল আপেক্ষিক চুম্বক? মানে লোহাডাল চুম্বক তোমাৰ এটা আপেক্ষিক চুম্বকৰ উত্তৰ আৰু দক্ষিণ মেৰুৰ ক্ষেত্ৰত দেখুৱায়। কৈছো এতিয়া ইয়াত উত্তৰ আৰু দক্ষিণ দেখাই আছে নাই? চুম্বক আবেগিক চুম্বকডালৰ উত্তৰ দক্ষিণ আছে, চুম্বকডালৰ উত্তৰ দক্ষিণ আছে। এনেকে তুমি ক'বা কোনডাল চুম্বক কোনডাল লোহা? সৰু প্ৰশ্ন, কাৰণ ক্লাছ 6ৰ পৰাই চুম্বক কৰি আছে। যদি চুম্বক
বেলুনটো বেলেগ ল'বই নোৱাৰা মানে ইয়াতে প্ৰমাণ কৰি তাৰ বস্তু ল'ব নোৱাৰা নহ'লে তোমাৰ উদাহৰণ দিলে ল'ব লাগিব ঠিক আছে সেইটো মই কৈ আছোঁ এতিয়া বেলুন কেইটা আহিবা সেইটো প্ৰশ্ন ভাবি থাকা হৈছে কিন্তু আচল কাৰণটো হোৱা নাই যে তোমালোকে এতিয়া এই বস্তুটো তোমাকে আগবাঢ়ি এনেকৈ মই চুটি লগাই দিম চুটিৰ ওপৰত একদম উঠুৱাই ৰখা চুটিৰ মুখত লগা চুটিৰ ওপৰত বেলুন ৰাখা চুটিৰ ওপৰত বেলুন ৰাখা ঘূৰিহে আছে পাৰা নাই এই বেলুনটো কিবা ঘূৰটো মাৰি ঘূৰিছে চুপিয়া পৰাতে কিয় ওলা চিন্তা কৰি থাকিবা চুপিয়া পৰা ঘূৰি আকৌ জোঠা গ'লে আকৌ পুৰণা হ'ব আগতে আমি জোঠা আমি এটা খাই ওপৰত আমি মধুৰা খাওঁ না বেমাৰ নহয় আজি সময় চেষ্টা কৰোঁ নমস্কাৰ মই নাম শ্ৰী প্ৰফুল্ল মানে যেতিয়া এই ছবিটো ফুক মাৰা হয় তেতিয়া ছবিটোৰ মানে অপৰতে ডাঙৰ নাম তেতিয়া মানে ফুক মাৰোঁতে মানে অপৰ ডিষ্ট্ৰিবিউট হৈ যায় আৰু মানে বেলুনটো বতাহটো নালাগে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাচুৰ্য শৰ্মা মই বেলতলা মিডিয়ামৰ পৰা আহিছোঁ তো যেতিয়া আপুনি চুপিৰ ফুক মাৰিলে তেতিয়া বতাহত চুপিৰ মাজেৰে বতাহটো চলাব ফলত বাৰ্ণালী ইফেক্টৰ ক্ৰিয়েট হ'ল ফলত কি হ'ল তাতে যিটো বায়ুৰ প্ৰেছাৰ কমি গ'ল আৰু ওপৰত বেলুনৰ ওপৰত বায়ুৰ প্ৰেছাৰটো বেছি থাকিল যেতিয়া বেছি ওপৰত প্ৰেছাৰ থাকিব তেতিয়া সি তলফালে হেঁচা দিব গতিকে সি ওপৰত উঠিব নোৱাৰে নমস্কাৰ মোৰ নাম চিত্ৰঞ্জন ডেকা মই শিৱসাগৰ পৰা আহিছোঁ শিৱসাগৰ মেলাচোৱা মোৰ মতে যেতিয়া ছবিটোত আমি ফু মাৰিম তেতিয়া সেই বতাহটো এটা কেন্দ্ৰবিন্দুত পৰিব কিন্তু সেই বতাহটো ইমান শক্তিশালী নহ'ব কাৰণ প্ৰত্যেকটো বস্তু মাধ্যাকৰ্ষণিক বলে নিজৰ গাৰ ফালে টানে বেলুনটো যেতিয়া আমি ওপৰলৈ দিছোঁ মাধ্যাকৰ্ষণ বলে তাৰ বিপৰীত চাইডে টানিছে যেতিয়া আমি ফু মাৰিছোঁ ফু মাৰোঁতে এটা কেন্দ্ৰবিন্দুত পৰিছে কিন্তু ছবিটো আঁতৰাই দিলে আমি যেতিয়া খোলাকে ফুটো মাৰোঁ মাধ্যাকৰ্ষণ বলতকৈ আমাৰ ফু মৰা বলটো বেছিকে বাঢ়িব আৰু ফু মাৰি আমি যেতিয়া মানে ছবিটো আঁতৰাই যেতিয়া ফু মাৰি দিম তেতিয়া ফুটো মাৰিলে সম্পূৰ্ণ গোটেই বেলুনটোতে লাগিব কিন্তু ছবিটো যিহেতু সৰু আৰু এটা কেন্দ্ৰবিন্দুত পৰিছে সেইটো এটা জেগাতে থাকিব সম্পূৰ্ণ গোটেই বেলুনটো সেই বতাহটোৱে ক্ৰিয়া নকৰে যাৰ ফলত বেলুনটো বেছি ওপৰলৈ নাযায় বা বেছি ওপৰলৈ নৰিব এইটোৱে মোৰ ধাৰণা ধন্যবাদ
This one, FINF. Why? Sat comma B juga begini baca kalau ini. Boleh apa? FINF. Ah? ऐसा पर फिर तो अपना P निकल FIA. जेतिया P itu P नाम बल जेतिया তুমি ফুয়ালা বল প্রয়োগ করিলা এইটোৰ মানে তীব্ৰ গতিত যাও কাৰণ ইয়াত ভূমিকম্পটো কম এই কম যেতিয়া ইয়াত পাই যাব কি কৈছা ইয়াত পাই যাব তুমি কৈছিলা যে ইয়াত এৰিয়াটো কি হ'ব ক্ষেত্ৰফলটো বাঢ়ি যাব ক্ষেত্ৰফল বঢ়াৰ লগে লগে বলটো কমি যাব বলটো কমি যাব চাপটো কমি যাব কাৰণ P চাপটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি বল ইনডাইৰেক্টলি মানে ইনভাৰ্সলি প্ৰপৰ্চনেল টু কি ক্ষেত্ৰফল ক্ষেত্ৰফল বাঢ়ি গ'লে চাপ কমি যাব বল বাঢ়ি গ'লে চাপ বাঢ়ি যাব গতিকে ইয়াত ক্ষেত্ৰফল বাঢ়ি গ'ল চাপ কমি গ'ল আৰু বেলুনটো ইয়াত লাগি লগাই থোৱা নাই গেপ আছে গেপ থকাৰ কাৰণে কি হ'ল বল বায়ুখিনি কিনাৰ থাকেদি যাব বিচাৰিব থাকেদি যোৱাৰ কাৰণে ৰোটেশ্যন হ'ব ৰোটেশ্যন হোৱাৰ কাৰণে বেলুনটো যিমানে ফুৱাই যায় এতিয়া ওপৰতে কিন্তু বেলুনটো এতিয়া চেলুটেপ মাৰি দিয়াহেঁতে তুমি ফুৱাই থকাহেঁতে অতি বেছি মাৰিলে থাকি যাব তোমাৰ বলৰ কাৰণে কিন্তু এইটো ঘূৰি থাকিব কিয় তাৰ ক্ষেত্ৰফল ই এফ পাই ক্ষেত্ৰফল পাই দিয়াৰ কাৰণে চাপটো কমি গ'ল হ'ল ক্লিয়াৰ আচ্ছা এতিয়া কেনেকুৱা লাগিলে সেই হাত চাপটো ভাল লাগিব